ভুই ৰুবা নাজানে কিন্তু ৰিল কি চাবি ইনষ্টাগ্ৰামত শেষ ৰাখা এতে দেখা মানে ঐ তুমি মানে ভয় নকৰা নেকি দোষ হা ইমান সহজ কথা নহয় নেকি তো হেল্ল' গাইজ তো মই দীপজ্যোতি আৰু আপোনালোকক সকলোকে এটা অন্যতম ভ্লগলৈ স্বাগতম জনাইছোঁ চ' বহুত দিন ভ্লগ বনাই নাছিলোঁ চ' আজিৰ কাৰণে বনাই দিলোঁ আৰু আমাৰ শ্বৰ্ট ফিল্ম এখনো মানে কাম চলি আছে কাম ইতিমধ্যে হৈ গ'ল মানে শ্বুটিং হৈ গ'ল এতিয়া ডাবিং মিউজিক এডিটিং এইবিলাক চলি আছে আৰু চ' ভ্লগো বনাইছিলোঁ কিন্তু সেইবিলাক দিয়াই নাই জানে মই কিমান এলেহুৱা চ' যি কি নহওক চ' শ্বৰ্ট ফিল্ম এখন আহি আছে নিচা আশা বুলি আপোনালোকে চাবলৈ পাব আগষ্ট মাহত আৰু আজি এটা ভ্লগ বনাইছোঁ বিশেষ এটা কাৰণত মানে আজি পথাৰত যাম গাইজ পথাৰত মানে অলপ কাম চাম আছে কামখিনি কৰিম আজি আৰু এজন মানুহ আহিছে দেখাই আছোঁ ৰ'ব বেক কেমেৰাত আছে সেই মানে সুদূৰ পাতৰত দৰবেৰে আহি গৈছি হা হা অলপ মানে পথাৰত কাম চাম কৰিম মানে ৰোৱা চোৱা আজি কাম কৰাৰ ভয়ত পলা নহয় কালি মানে মোৰ অলপ কাম আছিল গাইছ সেইকাৰণে মানে গৈছোঁ মই আৰু তই আহিছা আজি কি কাম কৰা দেখা পাম দেচোন তই কাম কৰা অঁ ই মানে বুদ্ধি আছে গাই ই মানে ভাত বনা কামটো আগে ভাগে লৈছে ভাত বনাটো মানে ঘৰৰ ভিতৰত না বাকী ৰোৱা পোতা এমাখান বাহিৰত হ'ব না আৰু আজি আৰু মেইন কথা আজি মেইন কথাটো বতৰটো চাট দিছে দেই দেখিছা না হা বতৰটো কিন্তু চাট দিছে ৰ'দ নেদলি হ'ল চ' এতিয়া ৰ'দ দি চবকে গেল পানী দি অসমৰ মানুহ চ' এতিয়া গাইছ এতিয়া ওলাই দিলোঁ যুদ্ধলৈ বুলি আদিফালে মিদুললৈ আহিছি নেকি কালি হৈছিল তুমি কালি মই নাছিলোঁ দে মানে কালি মই মানে অলপ পলাছিলোঁ কিন্তু আজি আৰু ৰক্ষা নাই মানে নেকি আজি ৰক্ষা নাই হা হোটেল মিঠাতেল নিবা দিছিল বা আছোঁ বঢ়িয়া হা এই অনিলৰ দোকানতে নিয়া হ'লে পইচাটো কমত হ'লো দেউতাৰ নামত নিলো হয় এতিয়া শেষ বেয়া এতিয়া আহি পালোঁ মেইন ৰোড আৰু আমি কেঁচা ৰাস্তাৰে যাব লাগিব মানে পথাৰখনলৈ চ' আমি এইটো ৰাস্তাৰে যাব লাগিব এই খালা স্কুটিখন গেল সেইকাৰণে ক'লো স্কুটিখন নালগে বুলি আনবা মানে এখন আমাৰ মিনি শৰাইঘাট এতিয়া এইখনেৰে যাব লাগিব এই মানে গাড়ীখনক কষ্ট দিয়াতকৈ মই নামাই ভাল গাইছ সেইকাৰণে নামি দিছোঁ পুৰা চলো বঢ়িয়া হয় উঠাই নাই চলো অলপ অফ ৰ'ডিং আছে দে গাইছ তই আহিছিলা জাংটি আৰু ঘূৰি গৈছি অঁ বঢ়িয়া বঢ়িয়া অলপ অফ ৰ'ডিং আছে মানে গাইছ এতিয়া আহি পালোঁ আমি পথাৰ নাকি দোষ হা আহি পালোঁ এতিয়া আমি সেইটো ফালে যাম আৰু সেইটো ফালে যাম গাড়ী চেঞ্জ হ'ব এতিয়া আমি ফুটবুটিত যাম মানে নাৱত নাওখন আছে ইফালে নাওখন ইফালে আহিব লাগিব হা ভাত বনাব আহিছোঁ মাচ্ছা ভাত বনাব আহিছোঁ ঈদ ধৰি কথা কয় হয় দে ভাতে খাই নাছিল মোবাইল টিপি আছিল হয় দে মই নহয় এনে কৈছে এনে কয় নাই কোৱা সেইকাৰণে আহিছোঁ নো গুচি যাম গম পাবি বাৰ আৰু সিটো ফালে বাইককেইখন থৈ এতিয়া নাৱেৰে পাৰ হৈ আহিলোঁ ইটো ফাললৈ চ' গাইছ এতিয়া মানে ড্ৰেছ চেঞ্জ কৰি দিলোঁ এতিয়া মানে পথাৰত নামি যাম আৰু অলপ পাছত নে কি দোষ হা ক'ত যা তুমি এই এতিয়া মানে বেলেগ ফালে যাম আমি ৰোৱা পুতিব আৰু এইটোৱে হৈছে আমাৰ পথাৰৰ ঘৰটো আৰু এডাল আছিল আমাৰ আমডাল টুপি চুপি মাৰি যাব লাগিব চব আৰু এডাল হৈছে আমাৰ আমডাল মানে আমি যে আম চাম পাৰব আহিছিলোঁ সেইডালেই আৰু চোনাগাঁৱৰে জাপি চাপি মাৰি ল'লিও হা আজি কিন্তু ৰ'দটোক কিন্তু মই আচ্ছা ধন্যবাদ দিম দেই তো গাইছ যেতিয়া আমি ওলাই দিলোঁ বেলেগ এটা জেগালৈ আৰু য'ত যাই আছোঁ মানে তাতে মানে ৰোৱাটো পোতা হ'ব আৰু এতিয়া ময়ো পুতিম সিদিনা পুতিছোঁ বহুতখিনি এতিয়া আজিও পুতিম হয় না হা হা আৰু এইফালে দেউতা আছে আমাৰ এই ড্ৰাইভাৰত নাং ড্ৰাইভাৰত বঢ়িয়া ময়ো চলাব পাৰিম নিছোঁ অলপ পিছত চলাম সেইখিনি কেমেৰাত নেদেখাম আৰু নহয় পিছত যাব নোৱাৰি না দিগদাৰ হয় এতিয়া যাই আছোঁ আৰু এতিয়া টাৰ্ণিং আছে বহুতকেইটা অলপ জৰাবাটৰ টাৰ্ণিং আন হয় না সেই চাচোন টাৰ্ণিং দেখাই নাপায় তো গাইছ এতিয়া মানে নাৱৰ পৰা ওলালোঁ আৰু এতিয়া মানে এই একদম দূৰত একদম আছে মনিবই নোৱাৰি মানে চকুৰে চ' তালৈ খোজকাঢ়ি যাব লাগিব আৰু আজি ভ্লগো যেতিয়াকৈ বনাই আছোঁ অলপ কষ্ট হৈ আছে দেই গাইছ
চ' ভ্লগ চগ আৰু বেছি নবনাওঁ অলপ কামত লাগো আৰু ইফালে আমাৰ মিডিললৈ যাই আছে কোনটো এই দেখানে হাত বন্দী হৈছে ক'ত ল'ব পাৰি নৰি যাওঁ ল'বা এই নলকে যাওঁ বাকী পাপু এটা আহি আছে এতিয়া শেষ দেখা এই দেখা মানে ঐ কি দিলি ঐ ঐ দেখা পানে ঐ চাচোন তো গাইছ ইফালে চাব পাৰে পথাৰখনত কিমান মানুহ মানে ভুৰি ৰুই আছে আৰু এইফালে পাপু আৰু দেউতা আহি আছে চ' এতিয়া মই ইয়াতে ৰখি আছোঁ ৰ'বক 1 ছেকেণ্ড মোৰ দুয়োখন হাত মানে বন্দী হৈ আছে ন চ' অলপ মানে সেইকাৰণে দিগদাৰ হৈ আছে আৰু মাহঁতো আহিছে মাহঁত তাতে আছে আৰু ইয়াতে মানে আমাৰ ৰোৱনী অলপ একেদিন দিগদাৰ হৈছে পাবৰ কাৰণে চ' সেইকাৰণে আমি আহিব লগাত পৰিছে চ' এতিয়া যাওঁ আৰু আজি ভুৰি ৰুম ফাৰ্ষ্ট টাইমৰ কাৰণে ফাৰ্ষ্ট টাইম নহয় সিদিনা অলপ ৰৈছোঁ আজি চাওঁ আৰু কি হয় আৰু এনেকুৱা নহয় যে গাইজ ভিডিঅ' একদম দেখাই আছোঁ যে কষ্ট কিন্তু হৈ আছে দেই সেইটো পাপু আহিছে পাপু আৰু এইফালে চাব পাৰে এইটো আলিটো চ' পাপু আৰু ময়ে মানে এই আলিটো বনালোঁ এতিয়া আৰু দেখিব পাৰে এতিয়া কেনেকুৱা পৰি গ'লোঁ ৰঙা চিয়া পৰি গ'লোঁ একদম মানুহটোৱে চ' এতিয়া আকৌ ভুৰি ৰুব লাগিব এতিয়া আমি এইখিনি জেগাত ভুৰি ৰুবৰ কাৰণে আহিলোঁ কিন্তু মেইন কথা ইয়াতে মানে জকৰ উৎপাত ইমানেই বেছি বহুত বেছি মানে তহঁতে পূৰা পুতি আছে দে পুত যাং না নাযাং মানে টেনশ্যন হৈছে মোৰ নাই ৰোৱনীৰ প্ৰয়োজন বুলি ক'লোঁ কিন্তু কোনোবাই যদি ভিডিঅ' চা মানুহ আছে ৰোৱনী আছা যদি আহিবিচোন আমাৰ তাক নে কি পইচা দিম যে অলপ বেছিকৈ নাই ধৰা ঐ ধৰা নাই দেই মই গম পাওঁ কিন্তু মই গম পাওঁ নাই দেই অলপ পুতু ৰ ময়ো মোক জোকে ধৰিলে কাই ভিডিঅ' কৰিব মানে থাকিব লাগিব তুমি মানে ভয় নকৰা নেকি দোষ হা এই নৰা কি কৰা থৈ দিবি নেকি থৈ দিয়াৰ লগত ডাইৰেক্ট যায় এই পেটে পলাই ভাল দে আৰু মই এতে কিয় থৈ গেলি পাৰত তহঁত কিন্তু বাপৰে হাততো জোক ইচিচ মই যাবই পৰা নাই দে মিছা কথা ক'লে কি হ'ব হা এই জগত কাই এইবোৰ কোন ৰোৱনী এইবোৰ পইচা বেছিকৈ দিলেও নাই আৰু এতিয়া ফাইনেলি ভয়ে ময়ো নামি গ'লোঁ পথাৰত আৰু আপোনালোকে ভাবি থাকিব যে দীপে কেমেৰাই কৰি আছে কাম চাম নকৰিলে চ' মই কাম চাম কৰিছোঁ দেই গাইছ এডাল লং দিছোঁ পৰ অলপ খৰ দিম নেকি হালি যায় চেক কৰলং ৰ অলপ নাই দেই তো ফাইনেলি বহুত ৰ'দটো ৰ'দে আৰু কি জোক মানে মুখৰ অৱস্থা নাই সেই ঘৰ জোক নহয় ঘৰ কেছে এই ঘৰ কেছে ঐ জোক নহয় জোকৰ কেমন এই কেছে ঐ এই ঘৰ জোক নহয় হল এতিয়া ক'ত যাবি এতিয়া খানাটো বনাব লাগে ভাতটো তো গাইছ সিহঁতে মানে এতিয়া ভুই চুই ৰুই থাকিব আৰু আমি এতিয়া ভাতটো বনাওঁ ঘৰত যাওঁ মানে আমাৰ পথাৰতে তাতে ভাতটো বনাওঁ পালাকাতটো কৰলি আৰু ভাতটো মানে সেইটো এটা আৰু আলি দিলোঁ ভুই ৰুলোঁ চ' সেইটোৱে এতিয়া ভাতটো বনাওঁ আমি আৰু ভাতটো বনাওঁতে বহুত কষ্ট মানে যিটো গৰম আৰু খৰিত বনাব লাগিব হয় না পাপু খৰিত বনাব লাগিব এইটো কষ্ট আছে আজি মানে বেছি ৰ'দটো দিয়াহে নাই চ' সেইকাৰণে ৰ'দটো নাই কিন্তু গৰমটো আছে পথাৰত কাম কৰিলে জোকটোতো আৰু ক'বাই নোৱাৰি পথাৰত কাম কৰিলে কষ্ট হয় দেই গাইছ এতিয়া আমি আৰু খোজকাঢ়ি যাব লাগিব বহুতখিনি আমি নাৱত আহিছিলোঁ আগতে দেখাই পাইছে আপোনালোকে এতিয়া খোজকাঢ়ি যাম এইখিনি আমি পাৰে যাম আৰু তাতো এটা কথা আছে নাংখান নাই এতিয়া কেনেকৈ পাৰ হ'ম সেইটো এটা এতিয়া যাই আছোঁ
কি বঢ়িয়া পৰিৱেশ এই মাজত আলি দি এতিয়া যাই আছো এটা কিবা পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু এতিয়া হোৱা নাই পকা ধান হোৱা নাই আচলতে পকা ধান হ'বই আৰু আজিকালি মানে ইনষ্টাগ্ৰামত এই চবেই পুৰা ৰিল চিল বানি আছে আমি বানাইছো আমি কিন্তু কষ্ট কৰিছো হয় নহয় আমি সেই বোলে ৰিল বনাবা নাই ধুতি চুটি পিন্ধি আৰু কিছুমান আহে না মানে আপি মাখানক ন ভুই ৰুবা নাজানে কিন্তু ৰিল কি চাবি ইনষ্টাগ্ৰামত আপাক এটাকে কি চাবি অলপ কৰি দিয়ে আমাৰ নিচিনাকৈ সহায় কৰি দিয়ে অলপ নে কি হয় নহয় এই পিয়াকে তই লৈ যা ভাল লৈ যা ধেমালি যাওঁতে ভাল লৈ গৈছা দেই ন পানী কি গৰম বেছি কষ্ট হোৱা নাই দে নকওঁ দে আৰু কষ্টৰ কথা কেমেৰা ফিল্টাৰে বগা কৰিব পাৰে কেমেৰা ফিল্টাৰ এতিয়া বগা কৰিব পৰা নাছিল কেনে এটা ৰঙা পৰলো এতিয়া দে এতিয়া চিনেমাখন নতুন যাই আছো দে তো গাইছ এতিয়া আমি তাৰ পৰা খোজকাঢ়ি আহিলোঁ আৰু এতিয়া মানে এইখিনি কেনেকৈ পাৰ হওঁ মানে ডাইৰেক্ট যাম আৰু কি কৰিবি আৰু যদিকে আমাৰ নৌকাখন নাই তাতে থাকিলে এতিয়া যাওঁ আৰু এতিয়া এইখিনি গৈ পেলাই তাতে ভাতটো বনাব লাগিব বৌ ফাৰ্ষ্ট খাই যাব হা মই যাম ফাৰ্ষ্ট ৰহ নলি এই চাওঁ গাইছ জীৱন কি এডভেঞ্চাৰ লাইফ বে হা নাই দে বেছি নাই হৈ গ'ল এই মই লৈ আহিলোঁ দে ঐ ব্ৰহ্মপুত্ৰটো পাৰ হ'লোঁ দে আৰু এইফালে এটা আহি পেলা মানে টিকু ই নাহো বুলি কৈছিল কিয় আহিলা মানে ডাঙৰ নাই দে তাতে আছে লাহিলে থৈ তই স্প্ৰিংটো ভালকে লৈ নলি এটা কাপোৰ নাই একো নাই তো মই লাংটা হৈ আছো মোক দেখাব নোৱাৰা দে গাইছ হা অলপ পিছত সাঁতুৰিম বঢ়িয়া ঠাণ্ডা আনছা নাই ঠাণ্ডা আনছা বঢ়িয়া চালো পাপু ভাতটো বনাই আৰম্ভ কৰিছে দে এতিয়া এইফালে চাওঁ গাইছ মই হাফ পেণ্ট গেঞ্জি মেলি দিছোঁ কি পিন্ধছো এতিয়া পিন্ধছো দে কিবা এটা তো আমাৰ ভাত বহি গ'ল আৰু এইফালে আমাৰ চেফ কেনেকুৱা খমাই দিছেচোন একদম মানে দিয়া কষ্ট কৰিছে পাপুই দিয়া এতিয়া এইখন আকৌ মানে চৌকা দি দিছোঁ এতিয়া দালি দি দিয়া বঢ়িয়া গতিকে মানে ইয়াতে গেছ চেছ নাই কি ইয়াতে মানে আৰু চৌকাতে কৰিব লাগিব আমি মানে দালি চাউল ধুই এতে পানী পেলাও পাপু দি দিছি পাপু যাব এতিয়া বাৰু সেইকাৰণে দুখন চৌকা ঠিকে আছে চ' এতিয়া সেইটো কথা ঠিকে আছে আৰু জুইৰ বস্তু এনেও টেষ্টি হয় হয়নে নহয় সেইটোতো ক'বাই নোৱাৰি আৰু ইফালে মই আছো মই মানে গাইছ পানী চানী যোগান ধৰা কিবা কিবি কি নলি পানী চানী যোগান আলু চালু চেলা এইখিনি মোৰ বস্তু সেইকাৰণে মোক মিছা কথা ক'বা না মই কষ্ট কৰিছো অলপ দালিত অকণমান নিমখটো দি দিওঁ মই বঢ়িয়া এতিয়া মানে আমি কিবা অকণমান ছিঙিব আহিছিলোঁ যদিকে ঘৰৰে বস্তু ইফালে তিয়হ আছে জিকা আছে কি তিয়হ লাগিব নে জিকা বঢ়িয়া এইটো ছিঙো নেকি ভাল লাগিব টেষ্টি হা এইটো ছিঙো বঢ়িয়া হ'ব টেষ্টি হ'ব এইটোতো ঠিক আছে বঢ়িয়া পিছত এই কি চাটনিৰ কাৰণে পিছত হ'ব ঠিক আছে বঢ়িয়া এইফালে দালিটো হৈ গ'ল বঢ়িয়া এইফালে ভাতটো হৈ গ'ল আৰু এইফালে ভাজিটো বনাই আছে আৰু বেলেগ আৰু মাছ মাংস নাই দিয়ক আজি আৰু সোমবাৰ নে কি দোষ ভাতটোহে খালি অকণমান বেয়া হ'ব চাগে ঠিকে আছে বঢ়িয়া আৰু মই মানে কি হয় সকলো কষ্ট আছোঁ আৰু মই মানে গাই জুই পানী চানীৰ পৰা দায়িত্বত আছিলোঁ মই আৰু কৰা কমাখা সিহঁতে ভিডিঅ' নকৰে সেইটোৱে মোৰ বেয়া লাগে মই যেতিয়া কৰি থাকোঁ এই ভিডিঅ'টো নকৰে হয় না দোষ কিয় কবি নেকি হা মানুহচোন একেবাৰে লাল পৰি গৈছা সেউজীয়া পৰি গৈছাচোন মানুহ জগালি নেকি দে বঢ়িয়া আৰু এতিয়া ভাত চাত বনোৱা হ'ল আৰু এতিয়া আমাৰ ৰান্ধনি যাবি নেকি যা কি বোলে কিবা কাম আছে অলপমান গুৱাহাটী যা বঢ়িয়া যা চ' গাইছ এতিয়া অকণমান পিছত দেউতাহঁত আহিব মানে অহাৰ পিছত ভাতটো খাওঁ আমি দুটাই চ' এতিয়া অকণমান চালাদ তালাদ কিবা কিবি আছে চ' সেইখিনি কৰি লওঁ চ' আৰু গাটো ধুই আহোঁ এতিয়া নে কি গাটো ধুই আহোঁ এতিয়া দিয়ক
এইফালে আমাৰ ভাত ৰেডি হৈ গ'ল আৰু ভাত চাত খাই আহিলোঁ আকৌ এটা কাম কৰিবৰ কাৰণে আহিলোঁ এইফালে মানে কঠীয়া উঘালিব লাগে চ' এইবিলাক হৈছে কঠীয়াবিলাক উঘালি পেলাই খেতি পথাৰত নিব লাগে ত' গাইছ এতিয়া গৈ আছোঁ আকৌ সেইটো জেগাতে মই ৰাতিপুৱা যে গৈছিলোঁ সেইটো আৰু এতিয়া ইয়াৰ লগত যাই আছোঁ ঠিকো এইফালে চাই দিবা বঢ়িয়া এইবাৰ আৰু চাইকেল দি এই নাং এই চাইকেল এই খোজকাঢ়ি এতিয়া খোলাবাৰী জুম ফুটি গেল ভালকে নাযায় এতিয়া তুই এতিয়া যা 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 এতিয়া সেইখিনি বাৰু কষ্ট নাই কিন্তু এইখিনি ৰাস্তাৰ পৰা আৰু তাৰে পথাৰক লাগি মানে যিটো খোজ কাঢ়িব লাগেই বৰ দিগদাৰ এতিয়া বলক তো গাইছ ইফালে চাব পাৰে একদম এই যে গছকেইডাল যে আছে তাৰ পৰা খোজ কাঢ়ি নহয় তাতে আৰু এই দুখন লৈ মানে কঠীয়াখিনি লৈ না কি দোষ হা তাৰ পৰা খোজকাঢ়ি আহিছোঁ এইখিনি লৈ কিন্তু এই পেকত মানে ইমান সহজ কথা নহয় নে কি দেখাই নাপায় মানে একদম তাৰ পৰা তাতে আৰু ভাল ৰাস্তা হ'লে বেলেগ কথা পেকত ভৰি চাওক ভৰিয়ে কথা কয় নে কি দোষ হা ভৰিয়ে কথা কয় আৰু মই আৰু ক'ব লগা দৰকাৰ নাই চ' এতিয়া অলপ সময় কাৰণে বহিছোঁ এতিয়া এই মাহঁত তাতে আছে এইফালে চ' এইফালে তাতে পইনা দিছোঁ অঁ এতিয়া আমি ইয়াতে সেই কি কয় ভুঁইখিনি পুতিব লাগিব আৰু এতিয়া তো গাইছ এতিয়া ভুঁই ৰোৱা হৈ গ'ল মানে যিটোকে গধূলিও হ'ল চাব পাৰে চ' সেইকাৰণে এতিয়া যাবই লাগে আৰু ইয়াৰ পৰা আমাৰ পথাৰখন অকণমান দূৰ তাৰ পৰা আকৌ আৰু ঘৰ যাব লাগিব চ' বহুতখিনি দেৰি হৈ যাব চ' সেইকাৰণে সোনকালে ওলালোঁ আৰু এইকেইটা কঠীয়া আছিলে এইকেইটা ৰৈ গ'ল চ' এইকেইটা কালি মানে কৰিব লাগিব নে কি দোষ হা কালি কিন্তু মই নাহোঁ দেই কালি কিন্তু মই নাহোঁ দেই কালি মই নাহোঁ কালি মানে অকণমান ভিডিঅ' চিডিঅ'ৰ কাম আছে ভিডিঅ'ৰ কামখিনি কৰিব লাগে এডিটিং ডাবিংবিলাক কৰাই নাই চ' আগষ্ট মানত ৰিলিজ দিব লাগিব এই দুটাকে চাচোন পাগলা হ'লে দুটা হা চালা কি পাগলৰ পাল্লাত পৰো গাইছ এই গধূলি সময়ত চাচোন দুটাক মানে হেত তেৰি ময়ো যাওঁ নেকি ঘৰত যাই কিনে তো গাটো ধুবই লাগিব এই চাচোন গাইছ অৱস্থা চাচোন মানে তো এতিয়া ঘৰত যাওঁ আমি ঘৰত যাই কিনে যাই আছোঁ ক'ত আই লাভ ছয়গাঁও মানে আই লাভ ছয়গাঁও বুলি এখন ৰেষ্টুৰেণ্ট আছে সেইখনত মানে যাব তাৰকে বেলেগ মই হ'লে জাত নাই দেই 10 টকীয়া পকৰা খুৱাম কুকুৰ মাৰাত বঢ়িয়া এতিয়া ঘৰৰ পৰা আহিলোঁ মানে গা চা ধুই আহিলোঁ এতিয়া বেলেগ এঠাইত আহিলোঁ ক'ত আহিলোঁ আই লাভ কুকুৰ মাৰা মানে কুকুৰ মাৰাত কিবা এটা চলিকেইটা মানে খোৱাবৰ কাৰণে লৈ আহিলোঁ গতিকে ইমান কষ্ট কৰলা চলিকেইটা দিনটো হয় না ত' এতিয়া বঢ়িয়াকৈ কণী ঘুগুনি চিকেন চপ খাই দিবি এটাই 30 টকা খাবি 90 টকা বঢ়িয়া এটাক 90 টকাকৈ লাগবি এটাক 90 টকাকৈ লাগে এতে নকওঁ আৰু কি কৰা হয় খাবি যৌ ঘৰৰ ওচৰত এখন ধনী নাই আজি ধনীখন খাব ঘূৰে দিছি ইমান খাওঁ এই পেট ওলাই গৈছে অলপ কমো গমছা নাই বস্তু এতিয়া কুকুৰ মাৰা পালোঁ কিবা এটা খাং দে আৰু ইয়াতে বাপাও লচি দিয়া এই ঘুগুনিও লচি সেও লচি পকৰাই চকৰাই মানে দেখাই নাছিলোঁ দে খা চলিয়াত খা কি ষ্টিং খাবি নেকি আৰু পানী দেখা পাই এই দমকলৰ পানী না যেতিয়া বঢ়িয়াকৈ ওলাই দিলোঁ কুকুমাৰ পৰা খাই লৈ শান্তি নাই কি লাগে আৰু ষ্টিং লাগে বোলে কিয় বোলে জইন মাৰি জৰা লগাই পাগল কৰি দিব মানে একেটাই তো এতিয়া যাওঁ আৰু পনীৰ চনীৰ অকণমান লৈ ল'লোঁ মানে আমাৰ ওচৰত আজি এখন কাজ আছে তাতে এইবিলাক যাওঁ ভাতটো খাই ভাল হৈছে তাতে কি নাযায় বাৰু সেইকাৰণে পনীৰ ল'লোঁ সেইকাৰণে এতিয়া বলক আৰু ভিডিঅ'টো ইয়াতে খতমে কৰি দিওঁ বেছি দীঘল নকৰোঁ আজি ব্লগটো ইয়াতে সমাপ্ত কৰিলোঁ নতুন এটা ভিডিঅ' লগ পাম তেতিয়ালৈকে বাই বাই নেকি বাই বাই ধন্যবাদ যা বাই ইফালে যাওঁ আমি ঘৰ